Hello everyone, hope you all doing good. Welcome back to my channel. I am your Subhani and you are watching Subhani Luxury for Less. আজি এটা হল ভিডিঅ' লৈ আহিছোঁ যিবিলাক ছোৱালী বা মাইকী মানুহে শৰ্ট কুৰ্তি ভাল পায় তেওঁলোকৰ কাৰণে ভিডিঅ'টো আৰু আমাতকৈ বেছি আমাৰ এজৰ মানুহতকৈ বেছি মানে যিবিলাক কলেজ গোয়িং ছোৱালী তেওঁলোকৰ কাৰণে ভিডিঅ'টো আৰু মইতো কুৰ্তিকেইটা দেখামেই কিন্তু তাৰপিছত মই সেইকেইটা কেনেকৈ ষ্টাইল কৰিব লাগে মই সেইটোও দেখুৱাম কুৰ্তিকেইটা দেখাই দিছোঁ কোনকেইটা এইটো হৈছে ফাৰ্ষ্ট কুৰ্তি বহুত উজ্জ্বল হয় আৰু 100% কটন হয় মেড ইন ইণ্ডিয়া হয় আৰু এনেকুৱা ফুল স্লিভ হয় আৰু ইয়াত ধুনীয়াকৈ টেচেল লগোৱা আছে ইয়াত এনেকুৱা মানে কি বুলি কয় লেছ টাইপৰ লগোৱা আছে লগতে টেচেলবিলাক এনেকৈ ওলমি থাকে ছেকেণ্ড কুৰ্তাটো হৈছে এইটো অলপ গ্ৰীণ কালাৰ মই পিন্ধোতে ভাল লাগিলে মই পিন্ধি চাওঁতেতো বহুতেই ভাল লাগিলে ফুল স্লিভৰ হয় আৰু এনেকুৱা নেকটো অলপ তললৈকে আছে ফ্ৰণ্টত স্কুৱেৰ নেকৰ হয় আৰু পিছফালে এনেকুৱা ক্ৰিছ ক্ৰছ ডিজাইন আপোনালোকৰ নিজৰ সুবিধা অনুসৰি লুজ টাইট কৰি ল'ব পাৰে আৰু এটা হৈছে এইটো মোৰ বহুত ভাল লাগিলে আৰু এই কুৰ্তাটো মোৰ বহুত পচন্দ হ'ল তাৰমানে এইটো ফুল স্লিভৰে হয় আৰু বহুত মানে এইটো ভাইব্ৰেণ্ট হয় কালাৰটো পিংক আৰু বগা ফুল আছে আৰু পিছফালে এনেকেই ডিজাইন আছে লুজ টাইট কৰিব পাৰে আৰু পিছফালে এটা বস্তু ভাল লাগিলে এইডাল আছে লেছ এডাল লগাই দিছে কটনৰ হয় লেছডাল পিন্ধোতে পিছফালৰ পৰা বহুত ভাল লাগে দেখিবলৈ আৰু এটা কিনিছোঁ এইটো হৈছে অলপ লাইট পিংক টাইপৰ বহুত ছফ্ট হয় মানে এইটো কটনৰ যদিও বহুত ছফ্ট হয় ফুল স্লিভ হয় ছেম ডিজাইন স্কুৱেৰ নেকৰ আৰু পিছফালে এনেকুৱা ডিজাইনটো আছে আপোনালোকে নিজৰ সুবিধা অনুসৰি লুজ টাইট কৰি ল'ব পাৰে আৰু এটা ৰেড কিনিছোঁ এইটো 100% কটন হয় মেড ইন ইণ্ডিয়া লিখা আছে ইয়াত এইটো এনেকুৱা স্কুৱেৰ নেকৰ ফুল স্লিভ গোটেইকেইটা কটনৰে হয় কুৰ্তি আৰু এনেকৈ ক্ৰিছ ক্ৰছ ডিজাইন আছে পিছফালে ছেম এতিয়া এইটো এটা বেলেগ কুৰ্তি এইটো ব্লু আৰু ইয়াত বগা এনেকুৱা ফুল আছে লেছ লাগি আছে বহুত মৰম লগা মানে আৰু বহুত কিউট হয় কাপোৰটো ইয়াৰ মেটেৰিয়েলটো বাকীকেইটা কুৰ্তিতকৈও বহুত ছফ্ট হয় আৰু ইয়াত ডিঙিটো এনেকুৱা লেছ লাগি আছে হাততো আছে মানে বহুত ভাল লাগিলে মোৰ কুৰ্তিটো আৰু পিছফালে ছেম ডিজাইনটো আছে গোটেইকেইটা কুৰ্তিতে অলম'ষ্ট এইটো ডিজাইন আছে আৰু এইটো এতিয়া বহুত ট্ৰেণ্ডত চলিছে বহুত ট্ৰেণ্ডত আছে এই ডিজাইনটো চবকে এইটোৱে পিন্ধি থকা দেখিছোঁ ময়ো এটা হল বনালোঁ দেখিছোঁ আৰু এটা হৈছে এইটো অলপ নেভি ব্লু টাইপৰ ইয়াতো বগা বগা এনেকুৱা ফুল আছে ইয়াত হাতত তেনেকৈ ডিজাইন নাই ছেম গোটেইকেইটা কুৰ্তিত থকাৰ নিচিনা ইয়াতো স্কুৱেৰ নেকে হয় আৰু পিছফালে এইটো ডিজাইন আছে পিয়'ৰ কটন হয় পিন্ধি চাম মোক কেনেকুৱা লাগে আৰু এইটো অলপ এই যে কিছুমান মেটেৰিয়েল থাকে ধোৱাৰ পিছত ছফ্ট হয় তেনেকুৱা ধৰণৰ এইটো বাকী আগৰ যিটো দেখুৱালোঁ সেইটো বহুত ছফ্ট হয় এইটো খালি অলপমান খহটা হৈ থাকে যে মাৰ দিয়া টাইপৰ নেকি তেনেকুৱা টাইপৰ ধোৱাৰ পিছত আৰু ছফ্ট হৈ যায় এইবিলাক বহুত মানে ভাল লাগিলে গোটেইকেইটা কুৰ্তিৰ ভিতৰত মোৰ এইটো পচন্দ হৈছে কাপোৰটোতো ছফ্ট হয় আৰু এনেকুৱা ডিটেইলিং আছে এইবিলাকত এনেকুৱা লাগি আছে মই এডাল টানোতে অলপ তললৈ আহি গ'ল এনেই ঠিকে আছিলে খোলোতে তাৰমানে এই বস্তুটো অলপ এৰাই যোৱা টাইপৰ হৈ গ'ল এয়া এনেকুৱা আছে দুইখন হাততে আৰু লেছ লাগি আছে ভিতৰ চাইডে
বাহিৰত এইকেইটা ওলমি থাকে এনেকৈ। আৰু ডিঙিটো বহুত মানে মই যিটো বিচাৰোঁ যে অলপ ডিপ নেকৰ তেনেকুৱা, এইটো পিন্ধিলে অলপ তলৰলৈকে থাকে, এটা ধুনীয়া লাগে আৰু স্কুৱেৰ নেকৰ। আৰু পিছফালেতো আৰু ডিপ, সেইটো কাৰণে এইডাল দিছে বান্ধি ল'বৰ কাৰণে। বহুত ভাল লাগিলে মোৰ কুৰ্তিটো। আৰু বাকী এইটো ডিজাইনটো কঁকালত আছে। আৰু কিছুমানত কি হয়, এই বস্তুটো যে এইটো এনেকুৱাকৈ দি নিদিয়ে, তাৰমানে অকল এই ৰছীডালহে দিয়ে, সেইটো দেখিবলৈও ভাল নালাগে। কিছুমান কুৰ্তিত দিছে, সেইটো লাগি আছে, সেইটো চিলাওঁতে মানে কাপোৰৰ এইটো ৰছীডালৰ লগত যে লগাই দিয়ে, সেইটো থাকিলেহে ভাল লাগে, তেতিয়াহে বস্তুটো কমপ্লিট লাগে, নহ'লে বহুত আধৰুৱা লাগে, ভাল নেদেখি, এনেই চিলাই দিছে টাইপৰহে লাগে। লাগিলে পিংকটোৰ পিছতে এইটো, সেইটো ডিঙিত এনেকৈ লেচ আছে, হোৱাইট লেচ। আৰু চবতে গোটেইকেইটা কুৰ্তিতে মোৰ বগা ফুলেই আছে, বেলেগ ফুল নাই। মোৰ সেইকেইটাই ভাল লাগিলে আৰু মই গোটেইকেইটা অৰ্ডাৰ দিলোঁ। ইয়াতো হাততো লেচ লাগি আছে। এইটোতো গৰমত একদম ভাল, মানে এইটো চুই পেলাই ইমান ধুনীয়া। আৰু ইয়াৰ কালাৰটো পেৰট গ্ৰীণ বুলি কয়, দেখিছে চাগে কেমেৰাত, পেৰট গ্ৰীণেই হয়। আৰু পিছফালেতো এইটো ডিজাইন চবতে আছে, এতিয়া ট্ৰেণ্ডত আছে। পেৰট গ্ৰীণ কালাৰটো ইমান ধুনীয়া লাগিছে, মানে এইটো ফুৰিবলৈ যাওঁতেও যদি আপোনালোকে পিন্ধে বা ফটোগ্ৰাফী কৰে নহয়, বহুত ধুনীয়া লাগিব। দেখিছে, ডিঙিটো আছে, বহুত ধুনীয়া লাগিলে মোৰ পিংকটো। আৰু এইটো মোৰ একদম মানে বহুত লাইট ৱেইট আৰু চফ্ট, গাত যেন আছে তেনেকুৱা নালাগে, বহুত লাইট ৱেইট। এইটো অলপ বেলেগ ধৰণৰ, এইটো পিয়'ৰ কটন হয়, ধোৱাৰ পিছত আৰু চফ্ট হ'ব, ডাঠ হয় কাপোৰটো, আৰু এইবিলাক ধোৱাৰ পিছত আৰু বেছি ভাল হয় পিন্ধিবলৈ। বেক চাইডে এনেকৈ যদি টাইট কৰে মানে অলপ ভাল নেদেখে, কিন্তু ছাইডত যদি কৰা হয় মানে বস্তুটো বহুত ধুনীয়া দেখায়। পিছত মই দেখাম বাৰু, তেনেকুৱা এটা ভিডিঅ' বনাম মই পিছত, কিন্তু ডিটেইল ক'ম। কিন্তু এইটো মোৰ সেইটো কাৰণে ভাল লাগিলে, চিলালে ভালকৈ চিলাব লাগে। বাকী কুৰ্তাকেইটা ঠিকে আছে, আৰু এইটো বহুত প্ৰিমিয়াম লাগিছে, মানে ডাঠ হয়, সেইটো কাৰণে মোৰ ভাল লাগিল। আৰু ছাইডত দুইটা ডিজাইন যে আছে সেইটো কাৰণে। এইটো এটা অলপ পিচ কালাৰৰ কুৰ্তা হয়, ইয়াত এনেকুৱা লেচ লাগি আছে হোৱাইট, দেখিছে এনেকুৱা হোৱাইট, ইয়াত মানে এই পম পম টাইপৰ যে থাকে তেনেকুৱা লগোৱা আছে, আৰু দুইখন হাততে লগোৱা আছে, আৰু তলত নাই। কটনৰ হয়, 100% কটন, মেড ইন ইণ্ডিয়া। আৰু বগা এনেকুৱা ডাঙৰ আৰু কিবা কিবি মানে অলপ ডিজাইন আছে, পিচ কালাৰৰ, পিচ আৰু পিংকৰ মিক্স। আৰু কটনৰ হয়, ইয়াত পিছফালে এনেকুৱা ডিজাইন নাই, যিটো বাকীকেইটা কুৰ্তাত আছিলে, কুৰ্তি হয় চৰি, বাকীকেইটা কুৰ্তিত যিটো ডিজাইন আছিলে সেইকেইটা নাই। আৰু ইয়াৰ নেকটো অলপ ভি নেকৰ হয়, তলত এনেকুৱা সৰুকৈ ভি নেকৰ, আৰু এনেকৈ আহিছে ডিজাইনটো, তাৰমানে স্কুৱেৰ নেকৰ নহয়। আৰু এইটো অলপ বাকীকেইটা কুৰ্তাতকৈ অলপ লেংথটো দীঘল, ভাল লাগিছে। য়েল্ল' কুৰ্তাটো, য়েল্ল' ঠিক নহয়, অলপ ডাৰ্ক য়েল্ল' নহয়, অলপ অৰেঞ্জ টাইপৰ, য়েল্ল'ইছ অৰেঞ্জ টাইপৰ কুৰ্তা হয় এইটো। বাকীটো এইটোতো দেখিছে, এইটো ডিজাইন অলপ তলৰলৈকে থকা হ'লে ধুনীয়া লাগিলেহেঁতেন, আৰু কমপ্লিট তাৰমানে স্কুৱেৰ বুলিও, স্কুৱেৰটো অলপ বেকাকৈহে গৈছে। আৰু বাকী এইটোতো ছাইডত লুজ টাইট কৰিব পাৰে, দুই চাইডে আছে। এনেকৈ থাকিলে এইটো মানে আপোনাৰ চেষ্টৰ পৰা পেটৰলৈকে ধুনীয়া দেখায় লুকটো, ছাইডত যদি এনেকুৱা থাকে ডিজাইনটো। আৰু যিহেতু বহুত গৰম পৰিছে, সেইটো কাৰণে মই এটা লাইট ৱেইট প্লাজো, হোৱাইট প্লাজো এটাই পিন্ধিছোঁ, আৰু হোৱাইট ফ্লেটছ এযোৰ পিন্ধিছোঁ, জুৰিঅ'ৰ পৰা লৈছিলোঁ মই ফ্লেটছযোৰ। এইটো এনেকুৱাই, আৰু এনেকুৱা এযোৰ গল্ডেন ইয়াৰৰিংছ পিন্ধিছোঁ। আৰু যিহেতু ফুল শ্লিভ হয়, হাতত একো নিপিন্ধিলেও হ'ব ইমান গৰমত, ঘড়ী এটা পিন্ধিব পাৰে, আৰু ডিঙিত কিবা এটা পিন্ধিব পাৰে। যিহেতু বহুত ডাঙৰ ডাঙৰ ফুল আছে ইয়াত কুৰ্তিটোত, সেইটো কাৰণে মই এটা লাইট ৱেইটৰ হোৱাইট প্লাজোৱে পিন্ধি লৈছোঁ। হৈছে এটা গ্ৰীণ কুৰ্তাটো, দেখিছে কিমান ধুনীয়া, মানে এইটো বহুত আনকমন হয়, আৰু পেৰট গ্ৰীণ টাইপৰ। ইয়াততো দেখাইছিলোঁৱে মই, লেচ আছে, ডিঙিটো আছে, হাততো আছে, বহুত ধুনীয়া। আৰু পিন্ধোতে বহুত লাইট ৱেইট আৰু চফ্ট লাগিছে, মানে আপোনাৰ গাত যে কিবা পিন্ধি আছে সেইটো গমেই নাপাব। আৰু গৰম কাৰণে মই এনেকেই সেইটো প্লাজোই পিন্ধিছোঁ।
এনেকৈ আপোনালোকে ফেষ্টিভ ছিজনতো এইটো কুৰ্তাটো পিন্ধিব পাৰে, অলপ তেনেকুৱা ধৰণৰ। ইয়াত যদি কিবা ডাঙৰ ঝুমকা পিন্ধি লয় বহুত ধুনীয়া দেখিব। ঝুমকাৰ লগত পিন্ধিলে বহুত লাইট ৱেইট হয়। আৰু এনেকৈ ষ্টাইল কৰিব পাৰে হোৱাইট প্লাজোৰ লগত, যিহেতু এইটো বহুত লাইট ৱেইট। আৰু যদি গৰমত পিন্ধিম ভাবিছে এনেকৈ হোৱাইট প্লাজো এটা পিন্ধিব পাৰে, বহুত লাইট ৱেইটৰ, একদম ছফ্ট থাকে যে, তেনেকুৱা ধৰণৰ। কিবা সৰু সুৰা মানে অকেজনতো পিন্ধিব পাৰে। লেচ চেচ লাগি আছে, বহুত ধুনীয়া দেখাব। ঝুমকা পিন্ধি ল'ব, বিন্দি এটা লৈ ল'ব। মইতো এতিয়া এইযোৰেই পিন্ধি আছোঁ। এইটো পিংক কুৰ্তিটো য'ত বগা ফুল আছে, পিন্ধি পেলাই বহুত ভাল লাগিছে। লাইট ৱেইট হয় এইটো। আৰু ইয়াৰ তলততো এনেকুৱা ডিটেইলিং আছে, ফ্ৰণ্ট চাইডে, বেক চাইডে নাছিলে, আৰু হাতত আছে, মই দেখাইছিলোঁৱেই। ফুল শ্লিভ হয়, হাতত একো নিপিন্ধিলেও হয়। আৰু পিছফালৰ ডিজাইনটো চাওক, লুজ টাইট কৰিব পাৰে। আৰু ওপৰত এনেকুৱা দড়িডাল আছে, ডিপ নেকৰ। পিছফালে ডিপ নেকৰ হয়, আৰু যদি ফ্ৰণ্টতো অলপ ডিপ হ'লহেঁতেন আৰু ধুনীয়া লাগিলেহেঁতেন, কিন্তু ফ্ৰণ্টত নাই, ওপৰলৈকে আছে স্কুৱেৰ নেকটো। ছেম মই হোৱাইট প্লাজোৰ লগতে পিন্ধিছোঁ। বা অফিচ ৱেৰৰ কাৰণে বহুত ভাল দেই। এইটো অফিচত পিন্ধিব পাৰে আপোনালোকে। নিউট্ৰেল কালাৰ হয়, নেভি ব্লু, হোৱাইট, তেনেকুৱা আৰু সৰু সুৰা ফুল আছে। স্কুৱেৰ নেকৰ, ঠিকেই আছে, যিমানটো দিব লাগে দিছে। আৰু পিছফালেতো এইডাল আছেই। মই হোৱাইট প্লাজোটোৰ লগতে পিন্ধিছোঁ, আপোনালোকে বেলেগ তেনেকুৱা কিবা যদি বেলেগ মন যায় পিন্ধিব। এইটো অফিচত আপোনালোকে পিন্ধিব পাৰে। নেভি ব্লু, এইটো অলপ ডাঠ হয় কাপোৰটো, ধোৱাৰ পিছত আৰু ছফ্ট হৈ যাব। এইটো আৰু এটা কুৰ্তি মই হোৱাইট প্লাজোৰ লগতেই পিন্ধি আছোঁ, কাৰণ এইটো বহুত লাইট ৱেইট হয়, আৰু বেলেগৰ লগত পিন্ধাতকৈ যদি মই হোৱাইটৰ লগত পিন্ধো বেছি ধুনীয়া লাগিছে, আৰু গৰমত দেখিবলৈ বহুত কুল লাগিব। লাইট ব্লু হয় কালাৰটো, লেচ আছে এনেকুৱা, আৰু হাততো লেচ আছে। ডিটেইলিংখিনি ভাল লাগিছে, সৰু সৰু ডিটেইলিং কিছুমান বস্তুৰ ভাল লাগে মোৰ, সেইবিলাকে মই বেছি ধ্যান দিওঁ। বিন্দিৰ লগত আপোনালোকে সৰু ঝুমকা লগতো পিন্ধিব পাৰে, সৰু ঝুমকাৰ লগত পিন্ধিব পাৰে, গম পাব মানে বহুত লাইট ৱেইট হয়। গাত পিন্ধিছোঁ নে নাই গমেই নাপায়। মই এনেকৈ ষ্টাইল কৰিব পাৰে, পিন্ধিব পাৰে, আৰু পিন্ধাৰ পিছত বহুত ভাল লাগিছে, আপোনালোককো ধুনীয়া লাগিব। ট্ৰাই কৰিব পাৰে। অভাৰঅল ঠিকে আছে। প্ৰাইচ চাই পেলাই 300 মানৰ ভিতৰতে পাইছিলোঁ। আৰু মই ক'বলৈ পাহৰি গৈছোঁ, এই হলটো হৈছে মিছ' হল। আৰু এইটো ডিজাইন আছে এইফালে ওপৰত, প্লাছ এইডাল লুজ টাইট কৰিব পাৰে। ট্ৰাউজাৰ পেণ্ট পিন্ধিছোঁ, লাইট ৱেইটৰ, হোৱাইট, আৰু হিলছ পিন্ধিছোঁ। আৰু এটা সৰু বিন্দি লৈছোঁ, একচুৱেলি কুৰ্তি পিন্ধিছোঁ কাৰণে। যদি আপোনালোকৰ পিন্ধিবলৈ মন যায় এনেকৈ পিন্ধিব পাৰে। নহয়, আৰু মইতো এইটো ৱেষ্টাৰ্ণ ইয়েৰিংছ এযোৰ পিন্ধি আছোঁ, পিন্ধিব পাৰে কেজুৱেল ৱেৰত। পিয়'ৰ কটন হয়, আৰু ইয়াৰ হাতততো দেখিছে, সেয়া টেচেল আছিলে, মই দেখাইছিলোঁৱেই, মানে ভাল লাগিছে। আৰু বেগটো এনেকুৱা, কলেজ ৱেৰ হিচাপেও পিন্ধিব পাৰে, কেজুৱেল ৱেৰ হিচাপেও। এনেকৈ মই এটা অফ হোৱাইট জিন্সৰ লগত, চেণ্ডেলযোৰো অলপ ক্ৰীম কালাৰৰ, ফ্লেট হয়। এইটো গ্ৰীণ কুৰ্তিটো মই এনেকৈ পেয়াৰ কৰিছোঁ, এটা অফ হোৱাইট জিন্স আৰু হিলছ। আপোনালোকে এনেকৈ অফিচ ৱেৰ হিচাপেও কিন্তু কৰিব পাৰে। এই কুৰ্তিটো অলপ আনকমন হয়তো, যদি অফিচতো পিন্ধিব মন যায় এনেকৈ পিন্ধিব পাৰে। আৰু হিলছ পিন্ধিব মন নগ'লে ফ্লেট পিন্ধিব পাৰে। মোৰ ভাল লাগিলে, মানে অফিচ ৱেৰৰ কাৰণে কুৰ্তাটো মানে ভাল লাগিলে কালাৰটো। আৰু ডিজাইনটো এনেকুৱা লুজ টাইট কৰিব পাৰে। মই মেৰুন হিলছৰ লগত পিন্ধিছোঁ, ডিচেণ্ট লাগিছে। যদি অফিচত বেছি উজ্জ্বল কাপোৰ পিন্ধিব মন নাযায়, এনেকুৱা ধৰণৰ কুৰ্তা বা এই কুৰ্তাটোও ল'ব পাৰে। আৰু মই ছেম এই গল্ডেন ইয়াৰিংছযোৰ পিন্ধি আছোঁ। এইটো এটা পিংক কুৰ্তা, অলপ লাইট পিংক, আৰু ইয়াৰ নেকটো মোৰ বহুত পচন্দ হ'ল। তাৰমানে এইটো অলপ যিটো স্কুৱেৰ নেকৰ, সেই
অলপ তলৰলৈকে আছে আৰু স্কুৱেৰ নেক থাকিলে অলপ যদি ডিপ হয় বা অলপ তলৰলৈকে থাকে তেতিয়া অলপ লুকটো ফুটি উঠে। পিছফালেতো এই ডিজাইনটো আছে, লুজ টাইট কৰিব পাৰে আৰু ইয়াৰ লগত যিহেতু নেকটো ইমান আছে ন, আপোনালোকে অলপ যদি ষ্টাইল কৰিব বিচাৰে কিবা জুৱেলাৰীও এড কৰিব পাৰে। এনেকুৱা দুপাত পিন্ধিব পাৰে, আগতো মোক দেখিছে পিন্ধা। দেখিছে আপোনালোকে এনেকৈ চিম্পলত লাইট কাপোৰত আৰু লাইট ৰঙৰ কাপোৰত লাইট ৰঙৰ কুৰ্তীত এনেকৈ ষ্টাইল কৰিব পাৰে। নেক পিচটো কোৱা নাই, অলপ যদি আৰু সৰু সুৰা ফাংচন আৰু সৰু ল'ৰা ছোৱালী বাৰ্থডে চাৰ্থডে খাব মাতে এনেকৈ যাব পাৰে। এইটো দেখিছে, যিহেতু এইটো ডিপ নেকৰ হয় আৰু কুৰ্তীটোতো ইণ্ডিয়ান বস্তু, এনেকৈ পিন্ধিব পাৰে আৰু হিলছ পিন্ধিব পাৰে। এনেকৈ যদি পিন্ধে আপোনালোকক বহুত মানে ধুনীয়া দেখাব আৰু বহুত মেচিয়ৰ্ড লাগিব, বহুত এলিগেণ্ট লাগিব। যদি কিনিম বুলি ভাবিছে। আৰু ডিঙিত মই একো নাই পিন্ধা, বাকী কাণফুলি সেই ছেটযোৰৰ কাণফুলিযোৰ পিন্ধিছোঁ, ডিঙিৰ পিচটো পিন্ধা নাই। এনেকুৱা বেগ এটা ল'ব পাৰে, অফিচৰ কাৰণে এইটো মই পাৰফেক্ট দেখিছোঁ। পিছফালে এইটো ডিজাইন আছে, লুজ টাইট কৰিব আছে, ডিচেণ্ট হয়, কটনৰ হয়, পিন্ধিবলৈ ভাল আৰু এবাৰ যদি ধুৱে তেতিয়া আৰু ভাল হ'ব। এইটো হৈছে আৰু এটা কুৰ্তা, পিচ কালাৰৰ বগা এনেকুৱা অলপ ডিজাইন আছে আৰু হাতত এনেকুৱা পম পম টাইপৰ লগোৱা আছে, বাকী তলত নাই ডিজাইনটো, কিন্তু এইটো এটা চিম্পল কুৰ্তা হয় আৰু বাকীকেইটা কুৰ্তাতকৈ এইটো অলপ লেংথটোও দীঘল আৰু এইটো আপোনালোকে এনেকৈ ফুৰিবলৈ যাবলৈও পিন্ধি যাব পাৰে। ডিজাইনটো চিম্পুল হয় কিন্তু 100% কটন হয় আৰু গৰমত পিন্ধিবলৈ ভাল, ফুল স্লিভৰ হয়। আৰু ইয়াত অলপ মই এটা জিন্সৰ লগত এইটো পেয়াৰ কৰিছোঁ, আৰু জিন্সটো এনেকুৱা দেখিছে চাগে, এনেকুৱা ডিজাইন আছে। ডিজাইন মানে কি আৰু এইডোখৰ এনেকুৱা, আৰু মই হিলৰ লগত পিন্ধিছোঁ, মেৰুন হিলছ বা স্কুৱেৰ টাইপৰ ইয়াৰিংছ পিন্ধি লৈছোঁ। স্কুৱেৰ টাইপৰ ইয়াৰিংছ পিন্ধিছোঁ আৰু এটা সৰু বিন্দি লৈছোঁ, যিহেতু কুৰ্তি পিন্ধিছোঁ, শ্বৰ্ট কুৰ্তি। আৰু বাকীকেইটা কুৰ্তিতকৈ এইটোৰ লেংথটোও দীঘল হয় আৰু বাকী বেক চাইডে এনেকুৱা ডিজাইন নাই, যিকেইটা বাকীকেইটাত আছিলে এনেকুৱা ডিজাইন নাই। এইটো নৰ্মেল এটা কটনৰ কুৰ্তি, অফিচৰ কাৰণে আপোনালোকে পিন্ধি বহুত ভাল পাব। যদি অলপ লেংথ চুটি ভাল নাপায় হয়, এতিয়া কুৰ্তিতকৈ এইটোৰ লেংথটোও দীঘল হয় আৰু বাকী বেক চাইডে এনেকুৱা ডিজাইন নাই, যিকেইটা বাকীকেইটাত আছিলে এনেকুৱা ডিজাইন নাই। এইটো নৰ্মেল এটা কটনৰ কুৰ্তি, অফিচৰ কাৰণে আপোনালোকে পিন্ধি বহুত ভাল পাব। যদি অলপ লেংথ চুটি ভাল নাপায় হয়, খালি ডিঙিটো বাকীকেইটাৰ নিচিনা স্কুৱেৰ নহয়, অলপ এনেকুৱা ভি নেকৰ। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানেই আছিলে। আপোনালোকৰ কেনেকুৱা লাগিলে জনাব আৰু মোৰ চেনেলটো যিসকলে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, মোৰ নতুন নতুন লুক আৰু নতুন নতুন ক্ৰিয়েশ্যন চাবৰ কাৰণে। আৰু আজিৰ ভিডিঅ'টোত কোনটো কুৰ্তি আপোনালোকৰ ভাল লাগিলে কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু মই গোটেইকেইটা কুৰ্তিৰ লিংক ডেছক্ৰিপশ্যন বক্সত দি দিম। আৰু মোৰ ইনষ্টাগ্ৰাম ID আৰু ফেচবুক পেজ মোৰ প্ৰফাইলত বায়'ত আছে, আপোনালোকে চাই ফ'ল' কৰি ল'ব পাৰিব। তেতিয়াহ'লে নেক্সট উইক আকৌ নতুন এটা ভিডিঅ'ৰ লগত লগ পাম। তেতিয়ালৈকে ভালে থাকিব। টেক কেয়াৰ, বাই।